মাননীয় অধ্যক্ষ মহোদয়, যোৱা 15-10 আমাৰ যিখন 15তম বিধানসভা আছিলে তাতে আমি পলিগেমিৰ প্ৰহিবিশ্যনৰ ওপৰত এখন আইন আনিছিলোঁ আৰু আইনখনৰ ওপৰত বিতৰ্কৰ পিছত সেই আইনখন আমি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিলোঁ। সেই আলোচনাৰ বিতৰ্কত অংশ লৈ মই কৈছিলোঁ যে মানুহক সমান অধিকাৰ দিয়াৰ ক্ষেত্ৰত জেণ্ডাৰ জাষ্টিছৰ ক্ষেত্ৰত ই এক প্ৰথম পদক্ষেপ আৰু ভাৰতীয় জনতা পাৰ্টি যদি শাসনলৈ উভতি আহে আমি প্ৰথমখন বিধানসভাতে ইউনিফৰ্ম চিভিল কোড আমি এডপ্ট কৰিম। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰত আমি স্পষ্টভাৱে উল্লেখ কৰিছিলোঁ যে আমাৰ দল বা NDA যদি শাসনলৈ উভতি আহে বা অসমৰ জনতাই যদি আমাক ভোটদান কৰে, চৰকাৰ গঠন হয়, আমি ৰাজ্যত সমান নাগৰিক সংহিতা প্ৰণয়ন কৰিম। স্বাভাৱিকতে এইবাৰ নিৰ্বাচনত ভোট আৰু সিট দুইটাতে NDA লাভ কৰা চমকপ্ৰদ সাফল্যই এই কথা স্পষ্টভাৱে প্ৰমাণ কৰে যে অসমৰ ৰাইজে আমাৰ ৰাজ্যখনত সমান নাগৰিক সংহিতা প্ৰণয়ন কৰাটো বিচাৰিছে আৰু আমি ৰাইজৰ সন্মুখলৈ গৈ ৰাইজক প্ৰতিশ্ৰুতি দি যে আমাৰ চৰকাৰ শাসনলৈ উভতি আহিলে সমান নাগৰিক সংহিতা আমি গ্ৰহণ কৰিম। নিৰ্বাচনী ঘোষণা পত্ৰ কাৰ্যত ৰূপায়িত কৰা আমাৰ দায়িত্ব আৰু কৰ্তব্য আৰু আজি আমাৰ চৰকাৰে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি নিৰ্বাহন কৰিবলৈ আগবাঢ়িছে আৰু মই নিশ্চিতভাৱে ই জনতাৰ দ্বাৰা নিৰ্দেশিত এটা মহান কাৰ্য আমি সমাপন কৰাৰ দিশত আজি আগবাঢ়িছোঁ। স্বাভাৱিকতে কংগ্ৰেছ দলৰ বিধায়কসকলে UCCক বিৰোধিতা কৰিছে আৰু তেখেতসকলে আজি আমাৰ বিধানসভাৰ যিটো কম্পজিশ্যন সেই কম্পজিশ্যনটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দলে আজি অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজক প্ৰতিনিধিত্ব নকৰে, তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে। সেইবাবে কংগ্ৰেছ দলৰ বক্তব্যই বা কংগ্ৰেছ দলৰ মন্তব্য বা পৰামৰ্শই অসমৰ জাতি জনগোষ্ঠী ভৌগোলিক সীমাক সামৰি প্ৰতিনিধিত্ব নিশ্চিতভাৱে নকৰে আৰু তেখেতসকলৰ আজিৰ বিৰোধিতাও যদি আপোনালোকে অধ্যক্ষ মহোদয় আপুনি লক্ষ্য কৰে মাত্ৰ এটা বিশেষ ধৰ্মৰ দৃষ্টিভংগীৰ ফালৰ পৰাহে তেখেতসকলে UCCক বিৰোধিতা কৰিছে। তেখেতসকলে UCCক বিৰোধিতা হিন্দু লোকৰ এংগুলৰ পৰাও কৰা নাই, খ্ৰীষ্টিয়ান লোকৰ এংগুলৰ পৰাও কৰা নাই, তেওঁলোকে জনজাতীয় লোকৰ এংগুলৰ পৰাও কৰা নাই, তেওঁলোকে অনুসূচিত জাতিৰ এংগুলৰ পৰাও কৰা নাই, তেওঁলোকৰ প্ৰত্যেকটো বিৰোধিতা কোৰাণ আৰু শৰীয়তৰ ওপৰতে আজি তেওঁলোকে যুক্তিক আগবঢ়াইছে।
কংগ্ৰেছৰ দৰে এটা ধৰ্মনিৰপেক্ষ দল, কংগ্ৰেছৰ দৰে এটা দল যিটো দলে আজিৰ পৰা 150 বছৰ আগতে সমান অধিকাৰ আৰু সমান দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে উল্লেখ কৰিছিল, আজি বিধানসভাত আমি দেখা পাইছোঁ আৰু আমি সকলোৱে যোৱা 2 ঘণ্টা 3 ঘণ্টা ধৰি শুনিছোঁ যে কংগ্ৰেছে এতিয়া মাত্ৰ এটা বিশেষ ধৰ্মীয় গোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে, কোৰাণৰ কথা কৈছে, শৰীয়তৰ কথা কৈছে, কিন্তু মুখত এবাৰো ভাগৱত গীতা ৰামায়ণ মহাভাৰতৰ কথা ওলোৱা নাই। তাৰ মানে আজি জল পটকৈ অসম বিধানসভাত আহিবলগীয়া দিনবোৰত কংগ্ৰেছে অসমৰ জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মক প্ৰতিনিধিত্ব নকৰে, তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ককে প্ৰতিনিধিত্ব কৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, শৰৎ চন্দ্ৰ সিংহ, তৰুণ গগৈ, হিতেশ্বৰ শইকীয়া, ফকৰুদ্দিন আলী আহমেদ, এই আটাইবোৰে নেতৃত্ব দিয়া কংগ্ৰেছ দল কেতিয়াবা যে মাত্ৰ এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰাৰ এটা প্লেটফৰ্মলৈ ৰূপান্তৰ হ'ব, ই সঁচাকৈ আমাৰ বাবে অত্যন্ত দুখদায়ক ঘটনা, বেদনাদায়ক কথা, পীড়াদায়ক কথা। মই আশা কৰিম আমি নিজে যি ধৰ্মকে প্ৰতিনিধিত্ব নকৰোঁ কিয়, আমাৰ বক্তব্যই সৰ্বধৰ্মক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন, সৰ্ব সমাজক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন। এজন এজনকৈ কংগ্ৰেছৰ বিধায়কে মাত্ৰ কোৰাণ আৰু শৰীয়তৰ কথা ক'লে। আমি নিশ্চয় মানিব লাগিব যে এইখন ভাৰতত যদি কোৰাণক আমি সন্মান কৰোঁ, একেজন ব্যক্তিয়ে বাইবেলকো সন্মান কৰে, একেজন ব্যক্তিয়ে ভাগৱত গীতাকো সন্মান কৰে। মই ভাবোঁ যে কংগ্ৰেছে নিজকে এটা সাম্প্ৰদায়িক দললৈ ৰূপান্তৰ হোৱাৰ পৰিৱৰ্তে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটোক নিশ্চিতভাৱে পালন কৰিবলৈ চেষ্টা কৰিব। বিশেষকৈ নতুন বিধায়কসকল আহিছে, মোৰ ধৰ্ম ইছলাম হ'ব পাৰে, কিন্তু মই ইয়াত ইছলামক প্ৰতিনিধিত্ব নকৰোঁ, মই ইয়াত গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিম, ইয়াত মই ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাক প্ৰতিনিধিত্ব কৰিম, ইয়াত আমি ভাৰতৰ প্ৰতিটো জনগণৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰিম। মই এইকাৰণে কৈছোঁ, সুদীৰ্ঘ 22 বছৰ ময়ো কংগ্ৰেছ দলত আছিলোঁ, কংগ্ৰেছ যাতে কেৱল এটা ধৰ্মৰ দললৈ ৰূপান্তৰ নহয়, সি গণতন্ত্ৰত অতিকে প্ৰয়োজন। মই নিশ্চিতভাৱে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া বিৰোধী দলপতি হিচাপে নিৰ্বাচিত হৈছে, তেখেতক মই অভিনন্দনো জনাম আৰু আশা কৰিম যে আমি যেন কংগ্ৰেছক এক সংকীৰ্ণ ৰাজনৈতিক দললৈ ৰূপান্তৰ নকৰোঁ, কাৰণ দেশৰ গণতন্ত্ৰত বিজেপিৰো প্ৰয়োজন আছে, BPFৰো প্ৰয়োজন আছে, AGPৰো প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে কংগ্ৰেছ দলৰো প্ৰয়োজন আছে। মাননীয় অধ্যক্ষ মহোদয়, যদি নাগৰিক আজি যিখন আমি সমান নাগৰিক সংহিতাৰ কথা ক'বলৈ যাওঁ, ইয়াৰ এটা সুদীৰ্ঘ ইতিহাস আছে। আজি আমি সদনত বিজেপি RSSৰ কথা ক'বলৈ ইয়াতে সমান নাগৰিক সংহিতাৰ কথা আনিছোঁ। এই কথাখিনি কোৱাৰ আগতে আমি বুজিব লাগিব যে ভাৰতবৰ্ষৰ জনতাই এখন সমান নাগৰিক সংহিতাৰ কাৰণে 1925 চনৰ পৰাই কাম কৰি আহিছিলে, যেতিয়া নেকি বিজেপি আৰু জনসংঘৰ জন্মই হোৱা নাছিল। অৰ্থাৎ সমান নাগৰিক সংহিতাৰ আহ্বান, সমান নাগৰিক সংহিতাৰ প্ৰয়োজনীয়তা বিজেপি আৰু জনসংঘৰ বহু আগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰম্ভ কৰিছিল। UCC সমান নাগৰিক সংহিতাৰ দাবীয়ে উত্থাপন হৈছিল
ভাৰতীয় জাতীয় কংগ্ৰেছৰ মঞ্চৰ পৰা। অধ্যক্ষ মহোদয়, কলনিয়েল পিৰিয়ডত 1835 আৰু 1836 চনত লেক্স লকি ৰিপৰ্ট ল কমিশ্যনে ৰিকমেণ্ড কৰিছিল যে ক্ৰাইম, এভিডেন্স আৰু কণ্ট্ৰেক্টৰ ক্ষেত্ৰত সমান নাগৰিক সংহিতা হ'ব লাগে আৰু তেখেতসকলে পাৰ্চনেল ল, হিন্দু পাৰ্চনেল ল হওক, মুছলিম পাৰ্চনেল ল হওক, ইয়াৰ বাহিৰত ৰাখিছিল। 1856 আৰু 1920 চনত সিলেক্টিভ ৰিফৰ্মছ হিন্দু লত আৰম্ভ হৈছিল আৰু এখন স্পেচিয়েল মেৰেজ এক্ট 1872 প্ৰণয়ন কৰা হৈছিল যে যিসকলে ভলেণ্টিয়াৰী পাৰ্চনেলৰ বাহিৰত গৈ নিজক সমান নাগৰিক সংহিতাৰ আধাৰলৈ আহিব খুজিব, বিবাহৰ কাৰণে হওক, দুটা ধৰ্মৰ ইণ্টাৰ ৰিলিজিয়াছ মেৰেজৰ কাৰণে হওক বা সংস্কাৰৰ কাৰণে হওক, তেওঁলোকৰ বাবে 1872 চনতে স্পেচিয়েল মেৰেজ এক্ট আৰম্ভ কৰা হৈছিল আৰু ইয়াতে সেকুলাৰ চিভিল মেৰেজৰ কনচেপ্টটো প্ৰথমবাৰ ভাৰতত অনা হৈছিল। অধ্যক্ষ মহোদয়, 1925 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে দেশত সমান নাগৰিক সংহিতাৰ দাবী তোলা হৈছিল। অৰ্থাৎ ব্ৰিটিছে আমাৰ দেশত সমান নাগৰিক সংহিতা কেইটামান ছাবজেক্টত কৰিছিলে। তেওঁলোকে আমাৰ কণ্ট্ৰেক্ট, এভিডেন্স, ক্ৰাইম আদিৰ ক্ষেত্ৰত কৰিছিলে। বিবাহ আৰু উত্তৰাধিকাৰী, সম্পত্তিৰ ভাগ বতৰুৱা আৰু বিবাহ, এই ক্ষেত্ৰত ব্ৰিটিছে ল কৰিব বিচৰা নাছিল। 1925 চনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ইউনিফৰ্ম চিভিল কোড আমাৰ ৰাষ্ট্ৰত হ'ব লাগে বুলি তেওঁলোকে বলিষ্ঠভাৱে মত পোষণ কৰিছিল। অধ্যক্ষ মহোদয়, মোৰ দুখ লাগে যে আজি কংগ্ৰেছে কাৰ পৰা ইয়াত প্ৰেৰণা লৈ আহিছে মই নাজানো, কিন্তু কংগ্ৰেছত থাকোঁতে মই গম পাইছিলোঁ যে কংগ্ৰেছৰ আইডিঅলজিকেল ইনস্পিৰেশ্যন জৱাহৰলাল নেহেৰুৰ পৰা পোৱা যায়। আজি কোনোবা যদি ধৰ্মৰ মোল্লা বা পণ্ডিতৰ পৰা ইয়াত ইনস্পিৰেশ্যন লৈ কংগ্ৰেছ দলে ব্যাখ্যা ৰাখিছে মই নাজানো, বাট কংগ্ৰেছ দলৰ আইডিঅলজিকেল ফাউণ্ডেশ্যন গান্ধীজী আৰু নেহেৰুৰ তত্ত্বগধুৰ বক্তব্যৰ পৰাই আৰম্ভ হৈছিল। 1937 চনত নেহেৰু কমিটি ৰিপৰ্টছ ৰিকমেণ্ডেড এ UCC। প্ৰথম নেহেৰু কমিটিৰ ৰিকমেণ্ডেশ্যনত আমাৰ প্ৰথমবাৰ 1937 চনত UCCৰ কথা কোৱা হৈছিল, অল ইণ্ডিয়া ওমেন কনফাৰেন্স এণ্ড ৰিফৰ্মাৰ পোষ্ট ফৰ এ জেণ্ডাৰ ইকুৱেলিটি থ্ৰু এ কমন কোড। এই আন্দোলন আজি নহয়, 1937 চনত এই সমান নাগৰিক সংহিতাৰ দাবী আৰম্ভ হৈছিল। অধ্যক্ষ মহোদয়, আপুনি অৱগত যে 1961 চনত গোৱা ভাৰতৰ অংগৰাজ্য হয়, পৰ্তুগীজ কলনিয়েলিজিমৰ পৰা মুক্ত হৈ গোৱা, দমন আৰু দিউ তিনিখন ৰাজ্য ভাৰতৰ গণতন্ত্ৰৰ লগত সন্নিৱিষ্ট হয়। তেতিয়া গোৱাত কমন চিভিল ল আছিলে। পৰ্তুগীজ শাসনে আনলাইক ব্ৰিটিছ, পৰ্তুগীজ শাসন ব্যৱস্থাই কমন চিভিল কোড প্ৰয়োগ কৰিছিল। ব্ৰিটিছ ভাৰতত চিভিল কোড নাছিলে, কিন্তু পৰ্তুগীজ গোৱাত চিভিল কোড আছিলে। 1961 চনত তেতিয়া আমাৰ দেশত কংগ্ৰেছ দলৰ শাসন আছিল। গোৱা যেতিয়া ভাৰতৰ লগত সন্নিৱিষ্ট হয়, তেতিয়া 1961 চনত ভাৰতৰ কংগ্ৰেছ দলে এই সিদ্ধান্ত লৈছিল, লেট দ্য কমন চিভিল ল কণ্টিনিউ।
অৰ্থাৎ ভাৰতৰ প্ৰথম কমন চিভিল ল গোৱাত আৰম্ভ হৈছিল 1961 চনত যেতিয়া আমি গোৱা ভাৰতৰ অংগৰাজ্য হয় কংগ্ৰেছে ক'ব পাৰিলেহেঁতেন যে এতিয়া গোৱাটো কমন চিভিল কোড নহ'ব শৰীয়ত ল এপ্লিকেশ্যন হ'ব হিন্দু ল এপ্লিকেশ্যন হ'ব কিন্তু কংগ্ৰেছ দলে কমন চিভিল কোডটো কণ্টিনিউ কৰাৰ সিদ্ধান্ত লয় অৰ্থাৎ পৰ্তুগীজ ভাৰতে যি কমন চিভিল কোড আৰম্ভ কৰিছিল সেই কমন চিভিল কোডক কংগ্ৰেছ দলে 1961ত ডিচিশ্যন লৈছিল যে ইট উইল কণ্টিনিউ তাৰ মানে স্বাধীন ভাৰতৰ প্ৰথম কমন চিভিল কোডৰ আৰম্ভণি গোৱাত 1961 চনত হৈছিল আৰু কংগ্ৰেছ দলৰ পৃষ্ঠপোষকতাতে প্ৰথম কমন চিভিল কোড আৰম্ভ হৈছিল অধ্যক্ষ মহোদয় আমি সকলোৱে জানো যে আমাৰ সংবিধান সভাত কমন চিভিল কোডৰ বিষয়ে বিতংভাৱে আলোচনা হৈছিল বি.আৰ. আম্বেদকাৰ কে.এম. মুন্সী আলাদি কৃষ্ণস্বামী আয়াৰৰ দৰে যিসকল আম্বেদকাৰক বাদ দিয়ে দুইজন কংগ্ৰেছ দলৰ ডাঙৰ নেতা আছিল আইনজ্ঞও আছিল তেখেতসকলে সংবিধান সভাত খুব জোৰেৰে আৰ্গু কৰিছিলে যে আমাৰ দেশত যিহেতু আমি ধৰ্ম নিৰপেক্ষ দেশ হলো ধৰ্ম নিৰপেক্ষ দেশত কোৰাণৰ শৰীয়তৰো শাসন নচলিব ধৰ্ম নিৰপেক্ষ দেশত আমাৰ ভাগৱত গীতা বা বাইবেলৰো শাসন নচলিব ইয়াত সংবিধানৰ শাসন চলিব ৰীতি নীতি পৰম্পৰা আমি ধৰ্মৰ মতে চলিব কিন্তু আমাৰ জীৱন আৰু আমাৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য ভাগৱত গীতা কোৰাণ শৰীফ বা বাইবেলে নিৰ্ণয় নকৰিব ই ভাৰতৰ সংবিধানে নিৰ্ণয় কৰিব অধ্যক্ষ মহোদয় সেই সময়ত পাকিস্তানৰ লগত দেশ বিভাজন হৈছিলে সংবিধান সভাই সেই সময়ৰ ইছলাম লোকসকলক যিসকল পাকিস্তানলৈ নগ'ল ভাৰতত থাকি গ'ল তেওঁলোকৰ অনুভূতিক সন্মান জনাই সংবিধান সভাই কৈছিলে যে আমি সংবিধানৰ আৰম্ভণিতে আমি কমন কোড নানো কিন্তু as days goes by as we start the journey of our constitutional democracy আমি ইউনিফর্ম সিভিল কোড আমি আনিব লাগিব আজি আমি ইয়াতে ইউনিফর্ম সিভিল কোড আনিছো দিস ইজ এ ডাইরেকশন ডিরেক্টিভ প্রিন্সিপল অফ স্টেট পলিসি সংবিধান সভাৰ আমাৰ প্ৰতি নিৰ্দেশ আছিল যে যেতিয়াই উপযুক্ত সময় আহিব সেই সময়তে আমাৰ দেশত ইউনিফর্ম সিভিল কোড আমি গ্ৰহণ কৰিম অধ্যক্ষ মহোদয় 1951 আৰু 56 চনত জৱাহৰলাল নেহেৰু ডাঙৰীয়াই হিন্দু কোড বিলছ ৰিফৰ্ম আনিছিল আৰু প্ৰথম হিন্দু বুদ্ধিষ্ট জৈন শিখ সকলোকে ইউনিফর্ম সিভিল কোডৰ জৰিয়তে বান্ধি লৈছিল তাৰমানে এই প্ৰচেষ্টাবোৰ বিজেপি আৰু আৰএছএছৰ প্ৰচেষ্টা নহয় কৰবাত জাতীয় কংগ্ৰেছৰ নেতাসকলে স্বাধীনতাৰ দুখ মুকালিতে দেশত এখন ইউনিফর্ম সিভিল কোডৰ সপোন দেখিছিলে আৰু দুৰ্ভাগ্যবশতভাৱে আজি গোপীনাথ বৰদলৈৰ কংগ্ৰেছ নাই আজি ৰাজেন্দ্ৰ প্ৰসাদৰ কংগ্ৰেছ নাই আজি চৰ্দাৰ বল্লভভাই পেটেলৰ কংগ্ৰেছ নাই আৰু সেই কাৰণে কংগ্ৰেছে আজি ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱাৰ সাহস হেৰুৱাই পেলাইছে আজি কংগ্ৰেছে মাত্ৰ শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰিছে এই দায়িত্ব আছিল মুছলিম লীগৰ
শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব আছিল মুছলিম লীগৰ কংগ্ৰেছৰ দায়িত্ব আছিল সংবিধানক প্ৰতিনিধিত্ব কৰা কাৰণ এইখন সংবিধানে আমাক নিৰ্দেশ দিছে যে আমি as we goes by আমি যেতিয়া আগবাঢ়ি থাকিম দেশত এখন আমি ইউনিফৰ্ম সিভিল কোড আমি প্ৰণয়ন কৰিম কিন্তু আজি আমাৰ দেশৰ বাবে দুৰ্ভাগ্য যে কংগ্ৰেছ দলে আজি কেৰালাতে হওক অসমতে হওক সাম্প্ৰদায়িক শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু তাৰ কাৰণে তেখেতসকলে আজি ভাগৱত গীতা আৰু বাইবেলৰ কথা কোৱাৰ তেওঁলোকৰ সাহস নাই আজি মাত্ৰ কোৰাণ শৰীফ আৰু শৰীয়তৰ কথা কয় আজি যদি কংগ্ৰেছৰ 19 জন নাথাকিলেহেঁতেন আৰু 19 জন যদি মুছলিম লগৰ ইয়াত এমএলএ থাকিলেহেঁতেন এই ভাষণবোৰ সম্পূৰ্ণ একে হ'লহেঁতেন ইয়াত কোনো পাৰ্থক্যই নাথাকিলে মই আশা কৰোঁ অনাগত দিনত জাস্ট এটা কথা হোৱাই দিছে না তেওঁ আমাৰ কোনো এজন নালাগে পিছত আপুনি কিবা থাকিলে ক'ব নহয় না প্লিজ ইণ্টাৰাপ্ট নকৰিব মই আশা কৰোঁ অনাগত দিনত কংগ্ৰেছ দলে আমাৰ ধৰ্ম নিৰপেক্ষতাৰ যিটো শক্তি তাক প্ৰতিনিধিত্ব কৰিব অধ্যক্ষ মহোদয় ইয়াৰ পিছত সুপ্ৰিম কোৰ্টৰ 1985 চনত ন্যায় আহিলে আমি ইয়াত ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কৈছোঁ সুপ্ৰিম কোৰ্টে হৈছে আমাৰ দেশৰ ফাণ্ডামেণ্টেল ৰাইটছ প্ৰটেক্ট কৰাৰ আটাইতকৈ উচ্চতম প্লেটফৰ্ম সুপ্ৰিম কোৰ্টে 1985 চনত মহম্মদ আহমেদ খান ভাৰ্চেছ শ্বাহবানু বেগমৰ জাজমেণ্ট দিলে আৰু সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে ক'লে যে এগৰাকী বিবাহ বিচ্ছেদিত ওমেনৰ ক্ষেত্ৰত মহিলাৰ ক্ষেত্ৰত CRPC সেকশন 125 বলবৎ হ'ব আৰু সুপ্ৰিম কোৰ্টে 1985 চনত ক'লে যে এখন ইউনিফৰ্ম সিভিল কোডে দেশৰ নাগৰিকৰ মাজত সমন্বয় আনিব দেশৰ নাগৰিকৰ মাজত একতা আনিব আৰু দেশৰ নাগৰিকক সমান নাগৰিকৰ মৰ্যাদা দিব দুৰ্ভাগ্যবশতঃ সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্ট আছিলে তাক ৰাজীৱ গান্ধী ডাঙৰীয়াই মুছলিম ওমেন প্ৰটেকশ্যন অফ ৰাইটছ অন ডাইভোৰ্চ এক্ট 1986 প্ৰণয়ন কৰি সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট আছিলে তাক তেখেতসকলে ডাইলুট কৰে কিন্তু সুপ্ৰিম কোৰ্টে এই বিষয়টো বাৰে বাৰে সদনলৈকে ঠেলি থাকিলে 1985 চনত সৰলা মুদগাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া তাতে সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে ক'লে যে আমি বাইগেমি ভায়া ৰিলিজিয়াছ কনভাৰ্সন অৰ্থাৎ এজন হিন্দু মানুহেও কেতিয়াবা মাত্ৰ দুগৰাকী বা তিনিগৰাকী বিয়া কৰাবৰ কাৰণে ইছলাম ধৰ্ম গ্ৰহণ কৰে তাক বন্ধ কৰিবৰ কাৰণে দেশত ইউনিফৰ্ম সিভিল কোড আনিব লাগে জন ভালামোত্তম ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া তাতে ইণ্ডিয়ান সাকসেছন এক্টৰ ডিসক্ৰিমিনেটৰী প্ৰভিজন ষ্ট্ৰাইক ডাউন কৰে সাইৰা বানু ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2017 ট্ৰিপল তালাক ডিক্লেয়াৰ এজ আনকনষ্টিটিউচনেল এডভান্সিং জেণ্ডাৰ জাষ্টিছ ইন মুছলিম পাৰ্চনেল ল অৰ্থাৎ এই যিটো ইউনিফৰ্ম সিভিল কোডৰ ধাৰণা ই ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা অহা বিভিন্ন ৰুলিং জাজমেণ্ট সংবিধান সভাত হোৱা আলোচনা আৰু জৱাহৰলাল নেহেৰু B.R. আম্বেদকাৰ K.M. মুন্সি এই ধৰণৰ বিদগ্ধ লোকসকলে স্বাধীনতাৰ দুখ মুকালিতে ভাৰতত শোষণবিহীন এখন সমান নাগৰিক সংহিতা ৰূপায়ণৰ বাবে পৰামৰ্শ দি থৈ গৈছিল অধ্যক্ষ মহোদয় কংগ্ৰেছৰ দুই এজনে কৈছে যে দেশত বহুতো সমস্যা আছে 1962 চনৰ চীনৰ আক্ৰমণ যেতিয়া হৈছিল সেই সময়তো জৱাহৰলাল নেহেৰুৱে
পৰ্তুগীজ সিভিল ইউনিফৰ্ম সিভিল কোড গোৱাত প্ৰণয়ন কৰাৰ সিদ্ধান্ত লৈছিলে অৰ্থাৎ দেশ সকলো ফালে আগবাঢ়ি যায় সকলো সমস্যাৰ সমাধান কৰে অৰ্জুনে যেনেকৈ কেইবাখনো হাতেৰে ধনু চলাই সব্যসাচী হৈছিলে আমি দেশত ৰাস্তাও বনাম স্কুলো বনাম কলেজো বনাম লগত আমি ইউনিফৰ্ম সিভিল কোডো আনিম কাৰণ আমি অৰ্জুনৰ পৰা শিকিব বিচাৰো আমি আমাৰ সভ্যতাৰ পৰা শিকিব বিচাৰো আমি আমাৰ সিভিলাইজেশনৰ পৰা শিকিব বিচাৰো মাননীয় অধ্যক্ষ মহোদয় আজি আমাৰ অসমৰ বাবে এক বিৰল গৌৰৱৰ দিন উত্তৰাখণ্ডত ইউনিফৰ্ম সিভিল কোড প্ৰণয়ন হৈছিলে গুজৰাটত ইউনিফৰ্ম সিভিল কোড প্ৰণয়ন হৈছে আজি আমি দেশৰ তৃতীয়খন ৰাজ্যলৈ ৰূপান্তৰ হ'ম যোনে নেকি ইউনিফৰ্ম সিভিল কোড ৰূপায়ণ কৰি আমাৰ দেশৰ জেণ্ডাৰ জাষ্টিস আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক মহতো মহিয়ান পদক্ষেপ গ্ৰহণ কৰিব অধ্যক্ষ মহোদয় ইয়াত বহুতে প্ৰশ্ন কৰিছে যে আমাৰ জনজাতি লোকসকলক এই ইউনিফৰ্ম সিভিল কোডৰ অধীনলৈ কিয় অনা হোৱা নাই অধ্যক্ষ মহোদয় আমি সকলোৱে জানো যে আমাৰ জনজাতীয় লোকসকল এই দেশ আৰু এই মাটিত আদিম যুগৰে পৰা বসবাস কৰি আহিছে আৰু তেখেতসকলৰ নিজৰ এক বিশেষ কাষ্টমাৰী প্ৰেক্টিছ আছে আৰু এই কাষ্টমাৰী প্ৰেক্টিছৰ জৰিয়তে তেখেতসকলে নিজৰ ব্যক্তিগত জীৱন পৰিচালনা কৰে আৰু আমাৰ মাটি হাবি আৰু পানী আমাৰ বাবে তেখেতসকলে সভ্যতাৰ আৰম্ভণিৰ পৰা আমাৰ বাবে ৰক্ষা কৰি আহিছিল আজি আমি সকলোৱে অসমৰ জনজাতীয় সমাজখনক আমি ধন্যবাদ দিব লাগিব যে আমি ইউচিচি আনো বা নামানো আমাৰ জনজাতীয় সমাজখনে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে তেওঁলোকে বহু বিবাহৰ 700 মাইল দূৰত অৱস্থান কৰি আছে আমাৰ জনজাতীয় সমাজখনে ছোৱালীক সমান অধিকাৰ দিয়ে আমাৰ জনজাতীয় সমাজখনে লিভ ইনৰ দৰে ৰিলেশনশ্বিপক স্বীকৃতি নিদিয়ে তেওঁলোকে নিজৰ ধৰণে ইউনিফৰ্ম সিভিল কোড কেতিয়াবাৰ পৰাই নিজৰ জীৱনত প্ৰতিফলিত কৰি আহিছে সেলফ ৰেগুলেশন ইজ দা বেষ্ট ৰেগুলেশন যদি হিন্দু আৰু মুছলমান সমাজেও জনজাতীয় সমাজৰ দৰে কাষ্টমাৰী ৰাইটছ আনিলেহেঁতেন আৰু আমাৰ সমাজখনক তেওঁলোকে হিন্দু আৰু মুছলমানেও জনজাতীয় লোকসকলৰ দৰে শৃংখলা আৰু সমান অধিকাৰেৰে সৈতে বান্ধি ৰাখিলেহেঁতেন তেনেহলে হয়তো আজি সমান নাগৰিক সংহিতা কাৰো কাৰণেই প্ৰয়োজন নহলহেঁতেন আমি যিসকলে কৈছো যে জনজাতি লোকসকলে কিয় আমি সিভিল কোডৰ বাহিৰত ৰাখিছো কাৰণ আমি এটা সভ্যতাৰ পৃষ্ঠভূমিক সন্মান জনাইছো আমি তেওঁলোকক ইম্পোজ কৰিব খোজা নাই কাৰণ আমি ইউনিফৰ্ম সিভিল কোড অনাৰ বহু আগৰে পৰা তেখেতসকলে কাষ্টমাৰী ৰাইটছৰ দ্বাৰা আৰু কাষ্টমাৰী কোৰ্টৰ দ্বাৰা তেওঁলোকে নিজৰ জীৱনক শৃংখলাবদ্ধভাৱে পৰিচালিত কৰি আহিছে আৰু সেই কাৰণে আমি জনজাতীয় সমাজৰ মাজত খুব কমেই চাহবানুৰ দৰে দুৰ্ভগীয়া মহিলাক আমি দেখা পাওঁ কাৰণ তেখেতসকলে আমি চিন্তা কৰাৰ আগতে এনেবোৰ কথা চিন্তা কৰিছিল সেই কাৰণে কেতিয়াও বড়ো মিচিং কাৰ্বি ৰাভাৰ মাজত আমি উপেক্ষিত অৱহেলিত মহিলা দেখা নাপাওঁ চাহবানুৰ দৰে ঘটনা আমাৰ জনজাতীয় সমাজখনে কেতিয়াও হ'ব নিদিয়ে সমাজে তেখেতসকলৰ দায়িত্ব লয় আৰু দুৰ্ভগীয়া মহিলাগৰাকীক সমাজেই দায়িত্ব লৈ সমাজেই তেওঁলোকক পৰিচালনা কৰে
অধ্যক্ষ মহোদয়, জনজাতীয় সমাজখনৰ পৰা আমি শিকিবলগীয়া আছে। জনজাতীয় সমাজখনৰ লগত প্ৰতিযোগিতা বা আমাক দিছে তেওঁলোকক কিয় দিয়া নাই, তেওঁলোকক কিয় দিছে আমাক দিয়া নাই, সেই প্ৰতিযোগিতাত নমাৰ পৰিৱৰ্তে জনজাতীয় লোকৰ কাষ্টমাৰী কোড, জনজাতীয় লোকৰ কাষ্টমাৰী ৰেগুলেশ্যনৰ পৰা আমি হিন্দু আৰু মুছলমান খ্ৰীষ্টিয়ান লোকসকলে শিকাৰ প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে অসম চৰকাৰে এটা বিভাগৰে সৃষ্টি কৰিছে যে ইণ্ডিজেনাছ ট্ৰাইব আৰু কালচাৰ, যাতে সময়ৰ লগত খোজ মিলাই তেওঁলোকৰ বেষ্ট প্ৰেক্টিছবিলাকক আমি আধুনিক যুগতো জীয়াই ৰাখিব পাৰোঁ, তেওঁলোকৰ ধৰ্ম, তেওঁলোকৰ সংস্কৃতিক আমি জীয়াই ৰাখিব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, ইউনিফৰ্ম চিভিল কোডৰ বিপক্ষে ক'বলৈ গৈ জনজাতীয় লোকক ইয়াৰ কিয় আওতাৰ বাহিৰত ৰখা নাই, সেই প্ৰশ্ন কৰাৰ আগতে মই সদনৰ সেইজন সদস্যক পৰামৰ্শ দিম, আপোনালোকে বড়ো, ৰাভা, মিচিং সকলোৰে মাজত ঘূৰি আহক, কাৰ্বি ডিমাছাৰ মাজত ঘূৰি আহক, ক'তো আপোনালোকে বহুগামিতা নেদেখিব, ক'তো পলিগেমিজ নেদেখিব। অধ্যক্ষ মহোদয়, বেমাৰ য'ত হৈছে ঔষধটো তাতেই দিয়া যাব নহয়। বেমাৰ নোহোৱা মানুহক ঔষধ কিয় দিব? বেমাৰ য'ত আছে তাতেইতো ঔষধ দিব। আজি যদি মোৰ কেঞ্চাৰ বেমাৰ হোৱা নাই, মেডিকেলত যদি মোক ৰেডিঅ'থেৰাপি দি দিয়ে, কেমোথেৰাপি দি দিয়ে, মইতো ভাল মানুহজনৰো মৰি যাম মই। অধ্যক্ষ মহোদয়, ইউনিফৰ্ম চিভিল কোডে য'ত কেঞ্চাৰ আছে তাত ৰেডিঅ'থেৰাপি, কেমোথেৰাপি দিব যত্ন কৰিছে। য'ত কেঞ্চাৰ নাই তাত আমি ৰেডিঅ'থেৰাপি আৰু কেমোথেৰাপি দিয়াৰ আমাৰ প্ৰয়োজনো নাই। মই অধ্যক্ষ মহোদয়, আমাৰ সদনৰ যিসকল সদস্যই জনজাতীয় লোকসকলৰ কথা কৈছে, বিশেষকৈ নতুন বিধায়কসকলক, মই তেওঁলোকক পৰামৰ্শ দিম যে আমি যিহেতু এনেকুৱা এটা সমষ্টিৰ পৰা আহিছোঁ য'ত 90% এটা বিশেষ জনগোষ্ঠীৰ মাত্ৰ ভোট আছে, মই বিশেষকৈ নতুন বিধায়কসকলক পৰামৰ্শ দিম যে কেতিয়াবা সময় পালে কাৰ্বি আলং, ডিমা হাছাওত গৈ 2-3 দিন থাকি আহিলে সদনত আৰু কেতিয়াও আমি এই কথাবিলাক নকওঁ, আমি কেতিয়াও তেওঁলোকৰ লগত প্ৰতিযোগিতাৰ কথা নকওঁ। ডাঙৰ কেইজনে গৈ আহিছে, তেওঁলোকে জানে। নতুন বিধায়কসকলকো মই নিশ্চিতভাৱে এই পৰামৰ্শ দিম। অধ্যক্ষ মহোদয়, এতিয়া মই সমান নাগৰিক সংহিতা অসম 2026 বিষয়ে আলোচনা কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়, এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেটছ কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, ছ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰী, লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছোঁ। ইয়াৰ আমাৰ হোৱাট ইজ দ্য ফাউণ্ডেশ্যন, আমাৰ এই গোটেই বিলখনৰ ফাউণ্ডেশ্যনটোৱে হৈছে আৰ্টিকল 44 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। অৰ্থাৎ ইয়াৰ ফাউণ্ডেশ্যন বিজেপি আৰু RSS নহয়, ইয়াৰ ফাউণ্ডেশ্যন হৈছে আমাৰ সংবিধানৰ আৰ্টিকল 44। অৰ্থাৎ আৰ্টিকল 44ৰ প্ৰিন্সিপলক আমি এডপ্ট কৰি ইউনিফৰ্ম চিভিল কোড ইয়াত আমি আনিব খুজিছোঁ। অধ্যক্ষ মহোদয়, এই বিলখনৰ প্ৰথম আমি কি ক'ব খুজিছোঁ যে এই বিলখনৰ জৰিয়তে আমি ৰেইটাৰেট কৰিব খুজিছোঁ, পুনৰ উল্লেখ কৰিব খুজিছোঁ যে আমাৰ ৰাজ্যখনত আমি বাল্য বিবাহক স্বীকৃতি নিদিম। অৰ্থাৎ
বাল্য বিবাহ এগৰাকী ছোৱালীৰ বিয়াৰ বাবে ন্যূনতম 18 বছৰ হ'ব আৰু এগৰাকী পুত্ৰ বা পুৰুষৰ বিবাহৰ বছৰ 21 বছৰ হ'ব 21 আৰু 18 বছৰত বিয়া কৰাৰ অধিকাৰ পাব আৰু এই আইনখনৰ জৰিয়তে ধৰ্ম নিৰ্বিশেষে মাত্ৰ এগৰাকীক বিয়া কৰোৱাৰ অধিকাৰ পাব অধ্যক্ষ মহোদয় সদনত অমানৱীয় কথা কেতিয়াবা কোৱা হয় মই কাৰো নাম নকওঁ কোনোবা মহিলা বিধায়ক পুৰুষ বিধায়ক কোনোবাই যেতিয়া কয় যে ডাঙৰজনী ঘৈণীয়েকক বেমাৰ হলে দ্বিতীয় গৰাকী বিবাহৰ অনুমতি দিব লাগে তাতকৈ দুৰ্ভাগ্যজনক যুক্তি একোৱে হ'ব নোৱাৰে অধ্যক্ষ মহোদয় মই এগৰাকী মহিলাক ঘৰলৈ বিয়া কৰাই লৈ আহিলো মই ঈশ্বৰ আৰু আল্লাহক কলো যে এইগৰাকী মোৰ পৰিবাৰ এইগৰাকী মোৰ পত্নী দুদিন পিছত মহিলাগৰাকীৰ গাড়ীৰ এক্সিডেণ্ট হ'ল গাড়ী মই একেলগে চলাইছিলোঁ ড্ৰাইভাৰ মই আছিলোঁ মহিলাগৰাকী সিটত আছিলে গাড়ী এক্সিডেণ্ট হ'ল মহিলাগৰাকীৰ হাত আৰু ভৰিখন চিৰদিনৰ বাবে ঘূণীয়া হ'ল ড্ৰাইভাৰ ময়ে আছিলোঁ দুখ মোৰ এতিয়া মই গৈ কম যে তোমাৰতো হাত আৰু ভৰিখন ভাঙি গ'ল এতিয়া মই আৰু এজনী ঘৈণীয়েক লৈ আহিম ইয়াতকৈ দুৰ্ভাগ্যৰ কথা সভ্য সমাজৰ বাবে আৰু কি হ'ব পাৰে আৰু যেতিয়া এজন বিধায়কে কয় যে ডাঙৰজনী ঘৈণীয়েকৰ বেমাৰ আজাৰ হ'লে আৰু এজনীক বিয়া কৰোৱাৰ অনুমতি দিব লাগে মই বাবু অধ্যক্ষ মহোদয় ইয়াতকৈ অমানৱীয় কথা একোৱেই হ'ব নোৱাৰে আৰু এই কথাবোৰ যদি আমি কোনোবাই কৰবাত শিকিছোঁ এই প্ৰৱণতাৰ পৰা আমি বাদ দিব লাগে অধ্যক্ষ মহোদয় আমাৰ হিন্দু ধৰ্ম আমাৰ সভ্যতাই শিকায় পত্নী আৰু পুৰুষৰ সম্পৰ্ক বহু জনমৰ পৰা নিৰ্ধাৰণ হৈ থাকে মোৰ যদি পত্নীৰ আমাৰ যদি পৰিবাৰৰ অহাকালি কেঞ্চাৰে ধৰাত পৰে সেইজনী পত্নীক জীৱনৰ সৰ্বস্ব দি হ'লেও আমি চিকিৎসাৰ বাবে চেষ্টা কৰিম সেই সময়ত দ্বিতীয় বিবাহৰ কথা চিন্তা কৰা সেই মানুহজন মানুহ হ'ব পাৰে জানো সেই মানুহজন মানুহ হ'ব পাৰে জানো অধ্যক্ষ মহোদয় মই অনুৰোধ কৰিম আকৌ মই কংগ্ৰেছ দলক অনুৰোধ কৰিম ই এটা বহুত ডাঙৰ দল ই এটা মহান সংস্কৃতিৰ পৰিচায়ক আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰাম ই মহাত্মা গান্ধীৰ দল এই দলটোক মহাত্মা গান্ধীৰ দলটোক মৌলবাদী চিন্তাধাৰাৰ দললৈ ৰূপান্তৰ নকৰিব কেতিয়াও ৰূপান্তৰ নকৰিব অধ্যক্ষ মহোদয় মই সদনত জোৰেৰে কম যে আমি এনেকুৱাও আইন আনিব লাগে যাতে মহিলাগৰাকীক বেমাৰ হ'লে কোনো স্বামীয়ে চিকিৎসাৰ পৰা আঁতৰি যাব নোৱাৰে চিকিৎসা কৰিব লাগিব দ্বিতীয় বিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে অধ্যক্ষ মহোদয় স্বামী আৰু পত্নীৰ সম্পৰ্ক ভাৰতৰ সভ্যতাই কয় পূৰ্ব জনমতে নিৰ্ধাৰণ হৈ থাকে ই এক এৰাব নোৱাৰা সম্পৰ্ক সতী যেতিয়া মৃত্যু হৈছিল মহাদেৱৰ পত্নী আছিল সতীৰ মৃত্যু হৈছিল সেই সতীয়ে আকৌ পাৰ্বতী ৰূপে জন্ম লৈছিল কাৰণ পতি আৰু পত্নী কেতিয়াও বেলেগে থাকিব নোৱাৰে জীৱনে জীৱনে একেলগে থাকিব লাগিব অধ্যক্ষ মহোদয় যদি পত্নী কিবা কাৰণত আমাৰ ওচৰত দায়বদ্ধ নহয় সম্পৰ্ক ভালেদি যোৱা নাই পত্নী গৰাকীক আমি কিবা কাৰণত আমাৰ কথা মিলা নাই এই আইনে অধিকাৰ দিয়ে বিবাহ বিচ্ছেদৰ অধিকাৰ অধ্যক্ষ মহোদয় আপুনি যদি দ্বিতীয় বিবাহ কৰাব খুজিছে বিবাহ বিচ্ছেদৰ কাৰণে আদালতলৈ যাওক কনসেনচুৱেল বিবাহ বিচ্ছেদৰ নিয়মই আইনত আছে
মই বহুত সময়ত দেখিছোঁ বিয়া হৈছে কিবা কাৰণত বিয়াখন মিলা নাই পত্নী পতি কথা পাতিছে একেলগে বিবাহ বিচ্ছেদ কৰিছে অৰ্থাৎ এই আইনখনে আমাক অসভ্য যুগৰ পৰা সভ্যতাৰ যুগলৈকে লৈ আহিছে পত্নীৰ বেমাৰ হৈছে ৰাতিপুৱা এগৰাকী নতুন পত্নী লৈ আহিম নহয় পত্নীৰ লগত যদি আপুনি সহবাস কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ইণ্ডিয়াত আমাৰ কেন্দ্ৰ চৰকাৰ যিটো শৰীয়ত মাজত ল নহ'ব চলি দেই। আছে ছাৰ আপুনি ক'ব নহয়। মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী ভাষণ লৈ থাকিব লাগিব। এই ধাৰণা শুদ্ধ বহক নহয় আপুনি। কোনোবাই ছাৰ মিছইউজ মাজত- কৰিছে আপুনি বহক। মাজুলী ইণ্টাৰপ্ৰেট অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় এই চিষ্টেম নাই এতিয়া মাননীয় কিন্তু বিধায়ক শৰীয়তে ছাৰ ডাঙৰীয়া এলাও কৰা নাই মাননীয় অধ্যক্ষ আপুনি মহোদয় ধাৰণাটো তেনেকে দিলে কেনেকৈ হ'ব মই ছাৰ খবৰ দিম নহয় মাননীয় অধ্যক্ষ মহোদয় মই এই খবৰ দিম, সদনৰ খবৰ দিম, বহি যাওক মাননীয় অধ্যক্ষ মহোদয় এই সদনত কোনে কি কৈছে মই নীৰৱতাৰে শুনি আছিলোঁ আৰু বিৰোধী পক্ষৰ পৰাই কোৱা হৈছে প্ৰথম পত্নীৰ বেমাৰ আজাৰ হ'লে কি হ'ব এইটো মই কোৱা কথা নহয় মই এই কথাটো মই আৰম্ভ কৰিছোঁ এই কথা আমাৰ ইয়াতে ৰেকৰ্ডত আহিছে অধ্যক্ষ মহোদয় শৰীয়তেতো তেনেকে এলাও কৰা নাই ছাৰ নাই নাই শৰীয়তৰ মই ইয়াত শৰীয়তৰ কথা আনা নাই মই ইয়াত আপোনালোকৰ বক্তব্যৰ কথা আনিছোঁ বক্তব্যত কোৱা হৈছে ঠিক আছে আপুনি কৈ কৈছে ছাৰ এক মিনিট ছাৰ ইউজিচিৰ কথাটোৱে ক'লে কংগ্ৰেছে ছাৰ আনিছে নাই, শুনক, নাই। ঠিক আছে ছাৰ নাই, নাই, 2 আপুনি মিনিট বহক। দিয়ক ছাৰ আপুনি বহক, 2 আপুনি মিনিট বহক। ছাৰ পিছত নাই নাই পিছত মই থিয় দিছোঁ আপুনি বহি যাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওক মাননীয় অধ্যক্ষ মহোদয় শৰীয়তত কোৱা বুলি মই কোৱা নাই বেমাৰ আজাৰ হ'লে প্ৰথম পত্নীক তালাক দিব লাগে শৰীয়তে নোকোৱা কথা এটা আমাৰ বিধায়কসকলে কৈ আছে কোনে কৈছে ইয়াত ৰেকৰ্ড আছে মইতো ষ্টেটমেণ্ট পঢ়ি আছোঁ মইতো ইয়াত প্ৰত্যেকটো শুনিছোঁ যে প্ৰথম গৰাকীৰ বেমাৰ আজাৰ হয় এতিয়া কোনে কৈছে ক'লেতো আৰু আচৰিত লাগিব স্যাৰ বেমাৰ বুলি কোৱা নাই কৈছোঁ যদি ঢুকাই যায় প্ৰথম কথাটো ঢুকালে তেতিয়াহে যদি বাচ্চা আছে মালন মলন ঠিক বহি যাওক অধ্যক্ষ মহোদয় বেমাৰ বুলি কৈছে বেমাৰ আৰু বেমাৰ বুলি কৈছে অধ্যক্ষ মহোদয় এতিয়া মই ক'বই নালাগে মই ছাৰ অধ্যক্ষ এনেকে মহোদয়- ইনচাল্ট কৰিব নাপায় ছাৰ এনেকে হাউচে এগৰাকী মহিলাক ইনচাল্ট কৰাটো ভুল হৈছে, অধ্যক্ষ ছাৰ। মহোদয় মিয়াৰ দালাল একো ইনচাল্ট নাই আমি সঁচা কথা কৈছো মাননীয় অধ্যক্ষ মাননীয় মহোদয় অধ্যক্ষ মহোদয় ঐ চুমা বাবা আজি এই সদনৰ সকলোৰে সমান অধিকাৰ আছে আজি আমি কম সংখ্যক আপুনি কাৰণে তেনেকে কথা ক'ব তুচ্ছ নাপায়। তাচ্ছিল্য কৰি অপমান কৰা কাৰো অধিকাৰ নাই এগৰাকী- মই শুনক। কৈছিলোঁ মোৰ কথাটো মই কৈছিলোঁ অধ্যক্ষ আপুনি এতিয়া মহোদয় কথা ক'ব মাননীয় অধ্যক্ষ নোৱাৰে। মহোদয় আপুনি বহক। মই কৈছিলোঁ যদি কোনোবা এজন আপুনি বহক, স্ত্ৰী আপুনি বহক। যদি দুৰাৰোগত আক্ৰান্ত হৈ ঢুকায় মাইকটো অফ কৰি দিয়ক অধ্যক্ষ মহোদয় মই আকৌ এবাৰ পঢ়ি দিছোঁ যে ইয়াতে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া জাকিৰ হুছেইন সিকদাৰ নুৰুল হুছেইন বেবী বেগম আব্দুল চৌহান তেওঁলোকে এমেণ্ডমেণ্টেই দিছে এইটো কথাৰ ওপৰত নাই আপুনি দিয়া নাই দলটোতো একেটাই তাতে কৈছে that the man marry a woman even having well provided the wife is suffering from prolonged unrecoverable diseases incapable of any work and unsoundness of mind অধ্যক্ষ মহোদয় কৃষ্ণ 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 অধ্যক্ষ মহোদয় মই সেইকাৰণে সদনৰ বিৰোধী পক্ষৰ সদস্যসকলক ক'ম আপোনালোকে কোৱা কথাৰহে এক মিনিট আপোনালোকে কোৱা কথাৰ অধ্যক্ষ মহোদয় উত্তৰ দিয়াটো মোৰ দায়িত্ব ইয়াতে যি লিপিবদ্ধ হ'ব মই উত্তৰ দিম কিন্তু আপোনালোকে নোকোৱা কথা এটা যদি মই কওঁ ডেফিনেটলি আপোনালোকে মোক বাধা দিব আপুনি পিছত তেখেতে বক্তব্য দিয়া হওক নাই নাই কোৱা নাই কাৰণে আমি- মই আপোনাক সুযোগ দি অধ্যক্ষ মহোদয় সদনৰ এগৰাকী মাননীয় সদস্যাই ইয়াত বক্তব্য ৰাখিছিল বক্তব্যটো মই কওঁৱেই ফৰ্মেল এমেণ্ডমেণ্ট আনিছে কোনে ৱাজেদ আলী চৌধুৰী জাকিৰ হুছেইন সিকদাৰ নুৰুল হুদা বেবী বেগম আব্দুল চোৱাইন আলী চৰকাৰ কৈছে আনৰিকভাৰেবল ডিজিজ ইনকেপেবল অফ এনি ৱৰ্কছ মানে কি এগৰাকী যদি অধ্যক্ষ মহোদয় মোক অলপ অনুমতি দিয়ক যে এগৰাকী যদি মহিলা বিধায়কে কয়
যে এগৰাকী মহিলা ইনকেপেবল অফ এনি ৱৰ্কছ মিনিংটো আপুনি বুজি চাব পাৰে What is Adhyakya Mohoday? You read this dangerous line. Incapable of any works. What is the meaning? Your meaning ki? Eito ek minute. Iyatkoi egoraki সন্মানৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে মহিলা বিধায়কক উপলুঙা কৰিব নালাগে মও কওঁ সেইকাৰণে মই অত্যন্ত সন্মান সহকাৰে আৰু অত্যন্ত বিনম্ৰতাৰে আৰু বিনয়ৰে কম যে এগৰাকী মহিলা বিধায়কে যদি এনেকুৱা এমেণ্ডমেণ্ট আনে অসমৰ কোটি কোটি মহিলাই আমাৰ পৰা কি শিকিব এখন সদনৰ পৰা কি শিকিব অধ্যক্ষ মহোদয় মই সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ যে এইখন সদনত আমি কোনো ধৰ্মক প্ৰতিনিধিত্ব কৰা নাই আজি কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ব যেটো অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰিছিল এটা ইণ্টাৰভিউত যে পদে পদে কংগ্ৰেছে যেন এইখন সভাত এটা ধৰ্মক প্ৰতিনিধিত্ব কৰিছে তেনেকুৱা ফিলিং মানুহৰ হৈ যাব অহা 5টা বছৰ সেইকাৰণে কংগ্ৰেছৰ নৱনিৰ্বাচিত 18 জন বিধায়কৰ এটা ঐতিহাসিক দায়িত্ব আছে মইতো আপোনালোকে জানিবৰ কাৰণে কৈছো কাৰণ 100-2খন জিকাৰ পিছত আপোনালোকক মই হিংসা কৰিবলগীয়া মোৰ একোৱেই নাই সেইকাৰণে আপোনালোকে দেখিছে মোৰ কথাটো কতো এগ্ৰেছিভনেছ নাই মইতো আপোনালোকক কৈছো যে আপোনালোকে যদি এনেকে মাত্ৰ এটা ধৰ্মক প্ৰতিনিধিত্ব কৰে অহাবাৰ বিৰোধীৰ আসনখনো অখিল গগৈ লৈ যাব মই কোনো বেয়া কথা কয় এখিনি মই আগত ইণ্টাৰভিউত কোৱা কথা আজিও কোৱা নাই যে অখিল গগৈ ভাল পাওক বুলি কক হেতু মই কোৱা নাই মই এইবোৰ কথা আগত অন ৰেকৰ্ড কৈছো সেইকাৰণে ৱাজেদ আলী চৌধুৰীৰ সন্মুখত ডাঙৰ দায়িত্ব পৰিছে যে 18 জন এটা ধৰ্মৰ বিধায়ক কিন্তু তেওঁ কথা কওঁতে হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলোৰে হৈ এই 18 জনে ক'ব লাগিব কাৰণ মই অখিল গগৈ ইমান ভাল হ'ব দিব বিচৰা নাই সেইকাৰণেহে মই ফ্ৰী কেইটামান পৰামৰ্শ দি আছো নহলে মই নিদিলোহেঁতেন অধ্যক্ষ মহোদয় ইয়াৰ পিছত যেতিয়া আমি কোনোবাই কওঁ যে পত্নীৰ বেমাৰ ইনকেপেবল অফ এনি ৱৰ্কছ আৰু নতুন বিয়া কৰাব অনুমতি দিব লাগে সভ্য সমাজে তাৰ অনুমতি দিব নোৱাৰে সভ্য সমাজে তাৰ অনুমতিও দিব নোৱাৰে আপোনালোকে যদি ইছলাম ধৰ্মলৈ উভতি চাই দ্বিতীয় বিবাহ ইমান ইজি নাছিলে বিশ্বনবী হযৰত মুহাম্মদে দি থৈ যোৱা যদি নিয়ম পঢ়ে ইছলামত দ্বিতীয় বিবাহ কেতিয়া হয় যেতিয়া মানুহজনে আল্লাহ তাআলাহৰ ওচৰত প্ৰমিস কৰে যে মই দুইজন পত্নীক সমান চকুৰে চাম নতুন বিয়া কৰাৰ আগতে প্ৰথম গৰাকী পত্নীৰ অনুমতি ল'ব লাগিব আৰু অনুমতি লওঁতে ক'ব লাগিব যে মই সমান চকুৰে চাম অৰ্থাৎ ইউনিফৰ্ম সিভিল কোডৰ আৰম্ভণিও বিশ্বনবী হযৰত মুহাম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছিল যদি এগৰাকী পত্নীক বেমাৰ বুলি আমি দ্বিতীয়জনী বিয়া কৰাও তাৰমানে প্ৰথম গৰাকী পত্নীকটো আমি বেয়া পাওঁ ঘৃণ কৰো হিংসা কৰো গোটেইখিনিটো কৈয়ে দিলো কাৰোবাৰ ক্যান্সাৰ বেডত থকা মহিলা এগৰাকীক যদি আমি সুধু যে মই দ্বিতীয়জনী বিবাহ কৰিব খুজিছো তুমি বেমাৰ আছা সেইজনী মহিলাই কি অনুমতি দিব পাৰিব দ্বিতীয় বিবাহৰ তেওঁৰ পৰা জোৰ কৰি আমি অনুমতি ল'ম এই নহলে তো কালিৰ পৰা ট্ৰিটমেন্টৰ পইচা নিদো ইছলাম ভাল ধৰ্ম আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম মৌলাবাদে ইছলামক প্ৰতিনিধিত্ব নকৰে আপুনি এবাৰ শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছিলে ইছলামক মই কৈছো না মই সব কথা পৃথিৱীৰ ভিতৰত ইণ্টাৰেক্ট কিয় কৰি আছে মোক- বাৰে বাৰে মোক- মই আপোনাক মোক কৈছিলোঁ inter- এক থাৰ্ড minute. টাইম লাষ্ট টাইম কিন্তু অধ্যক্ষ যাব লাগিব মহোদয় আহি। এই এনেকে মই কি কৈছিলো মই কত স্কুলৰ মাষ্টৰ আৰু টিচাৰ নহয়তো মোক মই মুখ্যমন্ত্ৰী হয় মোক এনেকে কথা নকব কাইণ্ডলি অধ্যক্ষ মহোদয় কালি তেখেতে কৈছিল আঙুলি টুৱাই কিয় কথা কৈ আছে নিজে আঙুলি টুৱাইছে আপুনি এনেকে কৈছে এইটো হোৱাট ইজ দিছ
এনেকৈ কথা নকয় নহয়। আপুনি যিখন স্কুলত পঢ়িছিল সেইখন স্কুলৰ মই প্ৰিন্সিপাল আছিলোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত বাধ্যতামূলক পঞ্জীয়ন, প্ৰতিখন বিবাহ আৰু লিভ ইন ৰিলেশ্যনশ্বিপক আইনৰ স্বীকৃতি দিবলৈ ইয়াত ব্যৱস্থা কৰা হৈছে। মৃতকৰ সম্পত্তি পতি পত্নী, সন্তান আৰু জীৱিত পিতৃ মাতৃৰ মাজত এক মানক অগ্ৰাধিকাৰ ক্ৰম অনুসৰি ন্যায়সংগতভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। অধ্যক্ষ মহোদয়, আজি কি হয়, এগৰাকী স্বামীৰ মৃত্যু হ'ল, পেঞ্চন গোটেইখিনি পত্নীয়ে পালে, জীৱিত পিতৃ মাতৃ একোৱে নাপায়। আনকি চৰকাৰে দিয়া কেতিয়াবা ঘটনাক্ৰমে আমি যদি চৰকাৰে কাৰোবাক ক্ষতিপূৰণো দিছোঁ, আমি পত্নীগৰাকীক দিওঁ, কিন্তু বৃদ্ধ পিতৃ মাতৃ একো নাপায়। সেইকাৰণে ইউনিফৰ্ম চিভিল কোডত আমি কৈছোঁ যে মই হাজবেণ্ড হ'ব পাৰোঁ, কিন্তু মই কাৰোবাৰ ল'ৰাও। সেইকাৰণে মোৰ মৃত্যুৰ পিছত মোৰ সম্পত্তি মোৰ পত্নীয়েও পাব, কিন্তু তাত মোৰ জীৱিত পিতৃ মাতৃৰো অধিকাৰ থাকিব। ইয়াতকৈ ডাঙৰ সংশোধন অধ্যক্ষ মহোদয় কি হ'ব পাৰে? আৰু সিও এক মানক অগ্ৰাধিকাৰ ভিত্তিত যে পত্নীয়ে বেছি পাব, পিতৃ মাতৃয়ে এটা হিচাপত পাব। অধ্যক্ষ মহোদয়, ইয়াতে আমাৰ 4টা খণ্ড আছে, 14টা চেপ্টাৰ আছে, 398টা ছেকশ্যন আছে আৰু 7খন চিডিউল আছে। অধ্যক্ষ মহোদয়, প্ৰথম খণ্ডত আমি আনিছোঁ বিবাহৰ চৰ্ত, যে দৰাৰ বয়স 21, কইনাৰ বয়স 18। অধ্যক্ষ মহোদয়, ধাৰা 4(2), 4(3) যে বিবাহৰ বাবে মানক চৰ্ত, য'ত এক পত্নীত্ব আৰু এক প্ৰতিব্ৰততা বোথৱে, মহিলাগৰাকীৰো দুগৰাকী স্বামী হ'ব নোৱাৰে আৰু পুৰুষগৰাকীৰো দুগৰাকী পত্নী হ'ব নোৱাৰে, আৰু কোনো জীৱিত সংগী অৰ্থাৎ এগৰাকী বিবাহিত পুৰুষে বিয়া কৰোৱাটো বাদ দিয়ক, লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব তেওঁৰ পত্নী জীয়াই থকা অৱস্থাত। অধ্যক্ষ মহোদয়, কিমান ই অকল আপোনালোকে কেতিয়াও নাভাবিব যে দিছ ইজ এগেইনষ্ট ইছলাম। আমাৰ বহুত হিন্দু পুৰুষ আছে যোনে বিয়া কৰাই ঘৰত পত্নী আছে, কিন্তু আকৌ বেলেগৰ লগত লিভ ইন ৰিলেশ্যনশ্বিপত আছে। ই অকল এই UCC ইছলামৰ বিৰুদ্ধে নহয়, ইয়াৰ হিন্দু ধৰ্মৰ, আপোনালোকে ঠিকে কৈছে যে বহুগামী মুছলমানতো আছে, হিন্দুতো আছে। আমিতো কোৱা নাই যে বহুগামিতা অকল মুছলমানত আছে, হিন্দুৰ নাই। আমি কৈছোঁ য'ৰেই থাকক সেইটোৱে বেয়া, হিন্দুৰো বেয়া, মুছলমানৰো বেয়া। আমি ক'তো কোৱা নাই যে বহুগামিতাটো অকল মুছলমানে প্ৰেক্টিছ কৰে। মোৰ হাতততো সদায় দিনত মাহত 2গৰাকী 3গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী ঘৈণীয়েকে আহি মোক লগ পায় যে মোৰ স্বামীয়ে আৰু এগৰাকীক বিয়া কৰালে, আৰু তেওঁলোক হিন্দুৱে হয় মেক্সিমাম। মই কাকো বদনাম দিব খোজা নাই, ইয়াত ক'তো লিখাই নাই যে অকল ইছলামত বহুগামিতা আছে বুলি। আমি আপোনালোকৰ লগত এগ্ৰী কৰোঁ যে পলিগেমি ইজ প্ৰেক্টিচ লিগেলি ইলিগেলিটি ইন বোথ হিন্দু, মুছলিম এণ্ড খ্ৰীষ্টিয়ান ৰিলিজন। ধৰ্মই অনুমতি নিদিয়ে, আমি নিজে কৰোঁ। সেইবাবে ইয়াত ৰখা হৈছে যে স্বামী আৰু পত্নী সম্পৰ্ক থকালৈকে কোনেও লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব। অধ্যক্ষ মহোদয়, ইয়াত এটা ডাঙৰ ক্লজ অনা হৈছে এগেইনষ্ট চ' লাভ জেহাদ। ইয়াত কোৱা হৈছে যে বলপূৰ্বক জোৰ জুলুম, প্ৰতাৰণা, প্ৰবঞ্চনাৰে ফেচবুকত যদি নিজৰ নামটো বদলাই পেলাই বিয়া কৰায়, পিছত গম পালোঁ তেওঁ এই নামটোৱে নহয়। বিয়া কৰোৱাৰ আগতে ক'লোঁ মোৰ দিল্লীতো ফ্লেট আছে, মুম্বাইতো ফ্লেট আছে। বিয়া কৰোৱাৰ পিছত গম পালোঁ ফ্লেট থকাটো হয়, গোটেইখিনি বেংকত মৰ্টগেজ আছে।
অৰ্থাৎ ছোৱালীজনীক বলপূৰ্বক জোৰ জুলুম প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰে বিবাহ কৰাটো অক্ষমনীয় অপৰাধ হ'ব এই গোটেই বিলখনে এই গোটেই আইনখনে নাৰী জাতিক এক সুৰক্ষাৰ কবচ পিন্ধাইছে আজি প্ৰত্যেকখন বিয়াৰ পিছত লাভ জেহাদৰ প্ৰত্যেকটো ঘটনাৰ পিছত পুলিচে তদন্ত কৰিব পাৰিব যে ইয়াতে বলপূৰ্বক আছিল নেকি জোৰ জলম আছিল নেকি প্ৰতাৰণা আছিল নেকি আৰু প্ৰবঞ্চনা আছিল নেকি ইন এ ৱে আমি ইয়াত পলিগেমি লাভ জেহাদ দুইটা টপিককে আমি ইউচিচিৰ ভিতৰলৈকে লৈ আহিছোঁ অধ্যক্ষ মহোদয় সন্মতিৰ বৈধতা কোনোবা বিভিন্ন ধৰণে মদ ড্ৰাগছ খুৱাই বিয়া পাতিছোঁ ই নহ'ব সন্মতিৰ বৈধতা থাকিব লাগিব ইট হেজ টু বি আউট অফ ফ্ৰী উইল অধ্যক্ষ মহোদয় আমি ইয়াত কৈছোঁ যে মেৰেজ উইদিন দ্য প্ৰহিবিটেড ৰিলেশ্যনশ্বিপ ইয়াক আইনৰ অনুমতি নাথাকিব ইয়াৰ বিষয়ে মই ক'ম অধ্যক্ষ মহোদয় ইয়াত কিন্তু আমি ৰীতি নীতিৰ স্বাধীনতা দিছোঁ বিবাহৰ পদ্ধতি কি হ'ব তাত আমি ইণ্টাৰফেয়াৰ কৰা নাই নিকাহ চলিব বৈদিক বিবাহ চলিব আহোম চকলং চলিব সপ্তপদী চলিব আশীৰ্বাদ চলিব পবিত্ৰ মিলন চলিব আনন্দকাৰা চলিব বা যিকোনো ৰিচুৱেলেদি বিয়া পাতিব পাৰিব ইউচিচিয়ে ৰিচুৱেলক অন্তৰ্ভুক্ত নকৰে যোনে যেনেকৈ ইচ্ছা তেনেকৈ বিয়া পাতিব পাৰিব চকলঙৰ পৰা বৈদিক বিবাহৰ পৰা নিকাহ হ'লে ইয়াত কোনো ইণ্টাৰফেয়াৰ নাই এক্টত আমি ধাৰা 5ত এই বিষয়ে স্পষ্টভাৱে উল্লেখ কৰিছোঁ কেনেকৈ বিয়া পাতিব এইটো ব্যক্তি স্বাধীনতা তাত আমি ইণ্টাৰফেয়াৰ নকৰোঁ অধ্যক্ষ মহোদয় বিয়া হোৱাৰ পিছত 60 ডেইজৰ ভিতৰত আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াত এটা পৰামৰ্শ আহিছে যে ৰেজিষ্ট্ৰেশ্যনটো বৰ খৰচী হ'ব নালাগে ৰুল বনাওঁতে আমি সেই পৰামৰ্শটো আমি নিশ্চিতভাৱে বিবেচনা কৰিম অধ্যক্ষ মহোদয় ফেমিলি কোৰ্টত ডাইভৰ্চ হোৱাৰ পিছত ডাইভৰ্চৰ ডিক্ৰীখনো ৰেজিষ্ট্ৰাৰৰ ওচৰত আমি পঞ্জীয়ন কৰিব লাগিব অধ্যক্ষ মহোদয় এই গোটেই আইনখনত আমি কি ধৰণে ডাইভৰ্চ হ'ব কোনো এজন সংগীয়ে যদি যুক্তিগত কাৰণ নোহোৱাকৈ আনজনৰ সংগ ত্যাগ কৰে বা সন্মতিক্ৰমে ন্যায়িক পৃথকীকৰণ কৰে বা আমাৰ ইয়াত আদালতে পৃথকীকৰণৰ ডিক্টেটৰ দিয়ে ডিক্ৰী দিয়ে তাক আমি ইয়াতে ন্যায়সংগত বুলি ধাৰা 27(2)ত আমি উল্লেখ কৰিছোঁ অধ্যক্ষ মহোদয় যদি এজন পত্নী থাকোঁতে আন এগৰাকী পত্নী বিয়া কৰায় বা মহিলাক বিয়া কৰায় বিয়াখন ভইড মেৰেজ হ'ব আৰু এনে বিবাহত বহা ব্যক্তিজনৰ 7 বছৰ কাৰাদণ্ড হ'ব অধ্যক্ষ মহোদয় যদি বলপূৰ্বক জোৰ জুলুম গুৰুতৰ প্ৰবঞ্চনাৰ জৰিয়তে যদি বিবাহ কৰা হয় সেই বিবাহখনো বাতিলযোগ্য হ'ব অধ্যক্ষ মহোদয় আমাৰ ইয়াতে কোৱা হৈছে যে বিবাহ বিচ্ছেদৰ কিছুমান কাৰণ আমি ইয়াত দেখুৱাইছোঁ ধাৰা 31(1)ত যে কাৰোবাৰ যদি সংসাৰ ধৰ্ম ত্যাগ কৰিব খুজিছে অন্য ধৰ্মলৈ যাব খুজিছে যদি 7 বছৰ ধৰি খবৰ লোৱা নাই বিভিন্ন ধৰণৰ ডাইভৰ্চৰ জেনুইন গ্ৰাউণ্ডবিলাকো আমি ইয়াতে উল্লেখ কৰিছোঁ অধ্যক্ষ মহোদয় বিচাৰ চলি থকাৰ সময়ত ভৰণ পোষণ দিব লাগিব স্থায়ী খোৰাকি দিব লাগিব ন্যায়ালয়ে যি খোৰাকি নিৰ্ণয় কৰে আৰু সন্তানৰ কল্যাণৰ বাবে সন্তানৰ সৰ্বোত্তম স্বাৰ্থ আৰু কল্যাণ ৰক্ষা কৰিব পৰাকৈ মাক বা দেউতাকৰ ওচৰত জিম্মা দিব লাগিব 5 বছৰৰ বয়স কম থাকিলে সেই জিম্মা মাকে পাব লাগিব অধ্যক্ষ মহোদয়
কোনো উইল নকৰাকৈ মৃত্যু হোৱা যিকোনো ব্যক্তিৰ বাবে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী এক উমৈহতীয়া অগ্ৰাধিকাৰ কম এই সম্পত্তি বিতৰণৰ ক্ষেত্ৰত ইয়াতে আমি উল্লেখ কৰিছোঁ মৃতকৰ সম্পত্তি পতি পত্নী সন্তান আৰু জীৱিত পিতৃ মাতৃৰ মাজত একে সময়তে সমান অংশত ভাগ দিয়া হ'ব অৰ্থাৎ আজিৰে পৰা ল'ৰা আৰু ছোৱালী দুইজনৰে সম্পত্তিত সমান অধিকাৰ থাকিব ই এক বৈপ্লৱিক ধাৰণা এতিয়া ইছলাম হওক হিন্দু হওক যাৰ পৰিয়ালত সম্পত্তি থাকিব সন্তান বুলি ইয়াক কোৱা হৈছে ল'ৰা আৰু ছোৱালী বুলি কোৱা হোৱা নাই অৰ্থাৎ প্ৰতিগৰাকী সন্তানৰ মাজত সমানে আৰু যদি জীৱিত পিতৃ মাতৃ থাকে সমানে সম্পত্তিৰ বিতৰণ হ'ব অধ্যক্ষ মহোদয় ইয়াতকৈ মানৱীয় কাম কি হ'ব পাৰে মইতো নিজেই জানো ৱাজাদ আলী চৌধুৰীৰ কন্যা সন্তান MBBS পঢ়ি আছে যদি আজি আমি ছোৱালীৰ খবৰ নাৰাখোঁ আজি যদি ছোৱালীক আমি সন্মান নকৰোঁ সৰু সৰু ভিতৰৰ গাঁৱত বাস কৰা মানুহক যদি আমি এই বিষয়ে নজনাওঁ বাল্য বিবাহ বেয়া আজি MBBS পঢ়ি আছে তেখেতৰ ছোৱালীক তেওঁ এই সময়ত বিয়া দিয়া নাই কিন্তু তেওঁৰ সমষ্টিৰে হাজাৰজন ল'ৰা ছোৱালী বাল্য বিবাহ কৰি আছে আমি অকল আমাৰ ছোৱালীক সুৰক্ষা দিলে নহ'ব আৰু এনে অজস্ৰ ছোৱালীক সুৰক্ষা দিয়াটো বিধায়ক মন্ত্ৰী হিচাপে আমাৰ দায়িত্ব আৰু আজি এই UCCখন এডপ্ট কৰি আমি কি দায়িত্ব পালন কৰিছোঁ যে মই অকল মোৰ ছোৱালীক সুৰক্ষা দিয়া নাই মই প্ৰতিগৰাকী ছোৱালীক সুৰক্ষা দিছোঁ ইয়াতকৈ ভাল কাম কি হ'ব পাৰে ইয়াতকৈ আল্লাহৰ কাম কি হ'ব পাৰে ইয়াতকৈ ঈশ্বৰৰ কাম কি হ'ব পাৰে ইয়াতকৈ গডৰ কাম কি হ'ব পাৰে অকণমান নিজৰ মানৱীয় অনুভূতিক জগাই তোলক ইয়াতো আপত্তি কৰিবলগীয়া একো নাই অধ্যক্ষ মহোদয় কোনোবাক উইল কৰিব লাগে উইল কৰাৰো অধিকাৰ দিয়া হৈছে এগৰাকী সদস্যই লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত প্ৰশ্ন তুলিছে অধ্যক্ষ মহোদয় আমি যদি চাব যাওঁ ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টে লিভ ইন ৰিলেশ্যনশ্বিপক সম্পূৰ্ণৰূপে স্বীকৃতি দিছে আৰু ইয়াক এটা বিয়াৰ সমপৰ্যায়লৈকে ভাৰতৰ উচ্চতম ন্যায়ালয়ে এই লিভ ইন ৰিলেশ্যনশ্বিপক স্বীকৃতি দিছে তাৰ মানে কি যে সুপ্ৰিম কোৰ্টে যদি কয় যে লিভ ইন ৰিলেশ্যনশ্বিপ ইজ এলাউড এণ্ড ইট ইজ অলমোষ্ট ইন দ্য চেম পেডেষ্ট্ৰিয়েল অফ এ মেৰেজ তাকতো ৰেগুলেট কৰিবই লাগিব চৰকাৰে আজি যদি লিভ ইন ৰিলেশ্যনশ্বিপত এটা সন্তানৰ জন্ম হয় তাৰ দায়িত্ব কোনে ল'ব আমি ডেকা ল'ৰা ছোৱালীয়ে একেলগে আছে গতিকে ল'ৰা ছোৱালীক আমি স্বাধীনতা দিম আমি ল'ৰা ছোৱালীক স্বাধীনতা দিম কিন্তু ল'ৰা ছোৱালীৰ একেলগে থকাৰ ফলত যিটো ল'ৰা জন্ম হ'ল তাই সি দেউতাক মাকৰ নাম পাবনে নাপাব আজি যদি সেই ল'ৰা ছোৱালীক সন্তানে যদি দেউতাক মাকৰ নাম নাপায় ঠিক কেনেকৈ ডাঙৰ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপক আমি ভাল বেয়া একোৱে নকওঁ কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপৰ যিবিলাক ৰিয়েকশ্যন আমি লিভ ইন ৰিলেশ্যন কৰিলোঁ 3-4 বছৰ থাকিলোঁ ছোৱালীগৰাকীক আমি ক'লোঁ কালিৰ পৰা উই হেভ এ ব্ৰেক অফ ছোৱালীজনীয়ে কি পাব ছোৱালীজনীৰ অধিকাৰ কি থাকিব আমি লিভ ইন ৰিলেশ্যনশ্বিপক আমি বেয়া বুলি কোৱা নাই কিন্তু যিকোনো ৰিলেশ্যনশ্বিপতে মানুহে দায়িত্ব গ্ৰহণ কৰিব লাগিব এজনী ছোৱালীক যদি মই লগত ৰাখিছোঁ তাৰ এটা আইনী আৱৰণ থাকিব লাগিব
যদি এটা লিগেল কাভাৰেজ নাথাকে ছোৱালীজনীয়ে অধিকাৰ ক'ত পাব জেণ্ডাৰ ইকুৱেলিটি ই জেণ্ডাৰ বায়াজ হ'ব নোৱাৰে অধ্যক্ষ মহোদয় সেইকাৰণে আমি এই ইউচিচিত কৈছোঁ যে লিভ ইন ৰিলেশ্যনশ্বিপত থকা সকলে এমাহৰ ভিতৰত ৰেজিষ্টাৰ কৰিব লাগিব বাট মোৰ দেন ৰেজিষ্ট্ৰেশ্যন আমি ইয়াতে কৈছোঁ যে লিভ ইন ৰিলেশ্যনশ্বিপত যদি কোনোবা সন্তান জন্ম হয় সেই লিভ ইন ৰিলেশ্যনশ্বিপত থকা দুইগৰাকী ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ নাম সন্তানক দিব লাগিব ইয়াত বিৰোধিতা কৰিবলগীয়া কি আছে অধ্যক্ষ মহোদয় লিভ ইন ৰিলেশ্যনশ্বিপত আছোঁ ছোৱালীগৰাকীক এৰি দিলোঁ তাই ভৰণ পোষণ পাব লাগিব নে নালাগিব তাই যদি ভৰণ পোষণ নাপায় তাই কেনেকৈ জীৱনটোক নতুন ৰূপত গঢ় দিব সেইকাৰণে আমি ইয়াতে কৈছোঁ যে লিভ ইন ৰিলেশ্যনশ্বিপ যদি কোনোবাই ত্যাগ কৰে এগৰাকী ছোৱালীয়ে কোৰ্টলৈকে গৈ সম্পত্তিৰ অধিকাৰ দাবী কৰিব পাৰিব সেই ছোৱালীজনীয়ে সম্পূৰ্ণ পত্নীৰ অধিকাৰ দাবী কৰিব পাৰিব ইয়াক যদি আমি বিৰোধিতা কৰোঁ তাৰ মানে আমি কি কৰিব খুজিছোঁ ছোৱালীজনীৰ লগত 7 বছৰ থাকিম 8 বছৰ থাকিম আৰু এটা ৰাতিপুৱা পৰিত্যক্ত কৰি এৰি দিম Can it be allowed in a civilized society? Can it be allowed in a civilized society? আজি আমি লিভ ইন ৰিলেশ্যনশ্বিপৰ সমাপ্তিৰ সময়তো ইয়াক আমি সমাপ্ত কৰিব পাৰোঁ কোনো কথা নাই কিন্তু we have to take care of our partner. We have to give legality to our children. আৰু এটা লিভ ইন ৰিলেশ্যনশ্বিপ গুৱাহাটীত থাকিব এটা লিভ ইন ৰিলেশ্যনশ্বিপ দিল্লীত থাকিব সেইটো নহয় at a time one live in relationship is allowed অর্থাৎ লিভ ইন রিলেশনশিপতো পলিগেমি থাকিব নোৱাৰিব there cannot be any polygamy even in the live in relationship ইয়াতকৈ ভাল কি হ'ব পাৰে অধ্যক্ষ মহোদয় আজি কালিৰ পৰা পৰখীৰ পৰা সোশ্যাল মিডিয়াত আপোনালোকে পাব কিমান ছোৱালীয়ে নিজৰ কথা লিখিছে যে মই দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ লিভ ইন ৰিলেশ্যনশ্বিপত আছিলোঁ ল'ৰাজনে ভাল চাকৰি পালে কোম্পানী জইন কৰিলে ৰাতিপুৱাই মোক এৰি দিলে ছোৱালীজনী ক'ত যাব so every relationship is a responsibility ইয়াত আমি ফ্ৰী উইল যি ইচ্ছা তাকে কৰিম it cannot be allowed অধ্যক্ষ মহোদয় ইয়াত আমি এইখিনিও কৈছোঁ যদি 21 বছৰতকৈ ছোৱালীজনী কম হয় দেন পুলিচে দেউতাক মাকক খবৰ দিব বাধ্য থাকিব দিল্লীত পঢ়িব পঠাইছোঁ মুম্বাইত পঢ়িব পঠাইছোঁ লিভ ইন ৰিলেশ্যনশ্বিপত আছোঁ একো গম নাপাওঁ দেউতাক মাকে গ'লে সেইদিনাখনৰ কাৰণে বেলেগ ল'ৰাটো হোটেলত গুচি যায় দেউতাক মাক আহে দেখা পাই যে সব একে আছে যেতিয়ালৈকে ছোৱালীজনীৰ বিবাহৰ বয়স নহয় 21 বছৰৰ তল হ'লে পুলিচে দেউতাক মাকক খবৰ পঠিয়াব আমি ইণ্টাৰফেয়াৰ নকৰোঁ আমি বেডৰুমত নোসোমাম বেডৰুমত দেউতাক মাক সোমাব ছোৱালীৰো 18 নহয় ইয়াত যিকোনো দুইজনৰ 21 বছৰ হ'ব লাগিব বিকজ ইট ইজ নট মেৰেজ ইট ইজ লিভ ইন ৰিলেশ্যনশ্বিপ ইয়াত দুইজনৰ বয়স 21 হ'ব লাগিব আৰু লিভ ইন ৰিলেশ্যনশ্বিপ 18ৰ পৰা 21লৈকেও হ'ব পাৰে খালি আমি ইমানেই কৈছোঁ যে আমি দেউতাক মাকক জনাই দিম যে ইউৰ চিলড্ৰেন আৰ ইন লিভ ইন ৰিলেশ্যনশ্বিপ দেউতাক মাকৰ সন্মতি থাকিলে আমাৰ ক'বলগীয়া একো নাই বা নাথাকিলেও যিখিনি দেউতাক মাকে কৰিব তাত পুলিচ নাযায় আমাৰ এগৰাকী নতুন বিধায়কে কৈ দিলে পুলিচ যাব টকা খাব ইমান কেনেকৈ পুলিচক চিনি পাই নতুন নতুন MLA মই গমেই নাপাওঁ পুলিচৰ বিষয়ে ইমান আইডিয়া কেনেকৈ হ'ল পুলিচৰ বিষয়ে ইমান আইডিয়া পুলিচৰ লগত বহুত জড়িত নহ'লেতো নহয় আমাৰ আগতে পুলিচৰ বিষয়ে ইমান আইডিয়া আছিল কাৰণ আমি আন্দোলন কৰি আছিলোঁ অখিল গগৈৰো থাকিব পাৰে পুলিচৰ লগত ৰিলেশ্যনশ্বিপ পাই থাকে
কিন্তু নতুন বিধায়কজনৰ পুলিচৰ লগত ইমান কিয় সম্পৰ্ক এইটো জানিব লাগিব পিছত এইটো অলপ বুজি পাব লাগিব অধ্যক্ষ মহোদয় যদি 18 বছৰৰ তলত হয় লিভ ইন ৰিলেশ্যনশ্বিপৰো অনুমতি নাথাকে আৰু লিভ ইন ৰিলেশ্যনশ্বিপত যদি তথ্য মিছা প্ৰদান কৰে তাৰো ওপৰত পুলিচে বা আইনে আদালতে ইণ্টাৰফেয়াৰ কৰিব পাৰিব অধ্যক্ষ মহোদয় এখন UCC হ'ল ভাৰতৰ সভ্যতাৰ হাজাৰ বছৰৰ শিক্ষাৰ আৰু সংস্কৃতিৰ ইভলিউশন ये कोई एक दिन में नहीं हुआ है UCC हमारे हजारों सालों का संस्कृति का एक मूलभूत शिक्षा है ইয়াক আমি কোনেও আজি বিজেপি RSS से কৰি দিলে তাক আমি ক'ব নোৱাৰো भारत हमें यही सिखाता है हमारा संस्कृति यही सिखाता है नारी का सम्मान माँ दुर्गा माँ कामाख्या का कनकलता का मुलागाभरू का जयमती के लिए सम्मान है जयमती के लिए मुलागाभरू के लिए उनका शिक्षा और उनका विरासत के लिए आसाम का एक सम्मान है और আপোনালোকে যদি তাত বিৰোধিতা কৰে অধ্যক্ষ মহোদয় মই নাভাবো যে বিৰোধী পক্ষৰ লোকসকলে ইয়াত বিৰোধিতা কৰাৰ কিবা যুক্তি আছে পাৰ্টিয়ে ইনষ্ট্ৰাকচন দিছে যিমানখিনি কৰিব লাগে কৰিলে মই ব্যক্তিগতভাৱে আপোনালোকৰ যিমানৰ লগতে ফোনত কথা পাতিছো সকলোৱেতো মোক এটাই কৈ আছে যোৱা 3 দিনৰ পৰা যে আমি তো সাপোৰ্ট কৰো কিন্তু পাৰ্টিয়ে হাক দিছে কি কৰিম কিবা এটাতো ক'ব লাগিব কংগ্ৰেছৰ যোৱা কালিৰ পৰা 10-11 জন বিধায়কৰ লগত মই নিজেই কথা পাতিছো সবে কৈছে দাদাটো খুবেই ভাল কিন্তু পাৰ্টিয়ে কৈছে এটো বিৰোধিতা কৰিব লাগিব পাৰ্টিৰ সভাপতিজন কোন পাৰ্টিক কোনে কয় পাৰ্টিটো সভাপতিয়ে কয় গতিকে ইয়াৰ পৰা আমি বুজি পাওঁ যে পাৰ্টিৰ সভাপতিজন কোন তেখেতে ছোৱালীক কিমান সন্মান কৰে নাৰীক কিমান সন্মান কৰে কি কয় ইউটিউবত যে পোষ্টকাৰ্ড কি কয় না মানুহে যে ইন্টাৰভিউ দিয়ে কি পডকাষ্টতো ছোৱালীক সন্মান কৰিলে নহব নহয় জীৱনত ছোৱালী আৰু নাৰীক সন্মান কৰিব লাগিব আজি অন্ততঃ অসমত কংগ্ৰেছ দলৰ যিজন সভাপতি বা ভাৰতত যিজন সভাপতি বা সভাপতি নকওঁ যিজনে দল চলায় মালিক বুলি কওক মুখিয়া বুলি কওক এখেতসকলেতো মহিলাক সন্মান কৰো বুলিয়ে কৈ থাকে সকলোতে আকৌ বিধায়কবিলাকক কিয় শিকাই দিছে UCCক বিৰোধিতা কৰিবৰ কাৰণে তো এটা অপ্ৰয়োজনীয় কথা অধ্যক্ষ মহোদয় মই অনুৰোধ কৰিম যে এই UCC স্যার মোক কম আপোনাক মোক কম পাৰ্টিয়েতো ইনষ্ট্ৰাকচন দিছে নাই দিয়েছে নাই দিয়া আপোনালোকে পাৰ্টিৰ এগেইনষ্টত কৰি আছে এৰি দিছে মাননীয় অধ্যক্ষ মহোদয় এইটোতো বৰ ডাঙৰ ষ্টেটমেণ্ট যে ৱাজেদ আলী চৌধুৰীয়ে পাৰ্টিক বিৰোধিতা কৰি ইয়াত UCCক বিৰোধিতা কৰি আছে এবাৰ ফোনত সুধি লওক নহয় অধ্যক্ষ মহোদয় এমেণ্ডমেণ্টবিলাক অহাৰ আগতে এবাৰ ফোন এটা কৰি সুধি লওক পাৰ্টিক বিধায়কসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ব দিছে মই নাজানো যদি এনেকে কয় মানে পাৰ্টিৰ ইনষ্ট্ৰাকচনৰ বিধানসভাৰ সদস্য হিচাপে আমি এইটো বিৰোধ কৰোঁ হ'ব ঠিক হ'ব পাৰ্টিৰ ইনষ্ট্ৰাকচনৰ অবিহনে যদি আপোনালোকে এইটো কৰি আছে অহাবাৰ টিকট নাপাব পাৰে আপোনালোকে গতিকে পাৰ্টিৰ ইনষ্ট্ৰাকচনটো ফোনত সুধি লওক এবাৰ এনেই ইয়াতে নহ'লে আপোনালোকৰ ৰেকৰ্ডত থাকি যাব নহয় যে পাৰ্টিক নুসুধাকৈ ইয়াত বিৰোধিতা কৰি আছে অধ্যক্ষ মহোদয় যি নহওক পাৰ্টিক সুধিছে সোধা নাই তেওঁলোকৰ নিজৰ কথা আমি তাত ক'ব নাযাওঁ কিন্তু এই UCCয়ে আমাৰ অসমৰ মহিলা সমাজক সুৰক্ষা দিব মহিলা সমাজক সম্পত্তিৰ সমান অধিকাৰ দিব আৰু যিসকল ৰিচিভিং এণ্ডত থাকে লিভ ইন ৰিলেশ্যনশ্বিপৰ দৰে ৰিলেশ্যনশ্বিপ য'ত নিৰাপত্তা নাথাকে সুৰক্ষা নাথাকে তেওঁলোকক নিৰাপত্তা আৰু সুৰক্ষাৰ এক নতুন কবচ দিব অধ্যক্ষ মহোদয় UCC ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি ভাৰতত জেণ্ডাৰ ইকুৱেলিটিৰ বাবে নাৰী বন্ধন অধিনিয়মে হওক UGCয়ে হওক ট্ৰিপল তালাকে হওক আমি জেণ্ডাৰ ইকুৱেলিটিৰ বাবে কাম কৰি আহিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী গৌৰৱী সদস্য হিচাপে আজি সদনত ইউনিফৰ্ম চিভিল কোডখন পাৰিত কৰাৰ বাবে উপস্থাপন কৰিবলৈ পাই সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ আমি আমাৰ NDAৰ মিত্ৰ দলক ধন্যবাদ জনাইছোঁ যে সকলোৱে আমাক সহযোগিতা কৰিছে আৰু আমি আমাৰ নিৰ্বাচনত দিয়া এটা ডাঙৰ প্ৰতিশ্ৰুতি আজি দিনটোত আমি নিৰ্বাহন কৰিবলৈ নেদেখাজনে আমাক শক্তি দিছে যোৱাকালি আমাৰ এখন মিটিং হৈছিলে দলৰ মই তাতে এটাই কৈছিলোঁ যে যদি এই নিৰ্বাচনত বিজেপি নিজিকিলেহেঁতেন অসমৰ লাখ লাখ মহিলাই সুৰক্ষাৰ কবচ পিন্ধিব নোৱাৰিলেহেঁতেন অৰ্থাৎ প্ৰতিটো নিৰ্বাচনৰ বিজয়ে আমাৰ ইস্পিত লক্ষ্যসমূহ পূৰণ কৰাত কৰবাত নহয় কৰবাত আমাক সহযোগিতা কৰে আজি অসমৰ প্ৰতিগৰাকী নাৰী শক্তিক প্ৰতিগৰাকী মাতৃক আৰু প্ৰতিগৰাকী কন্যাক মই সন্মান জনাইছোঁ আৰু যিসকলে যি কাৰণতেই নহওক কিয় স্বাধীনতাৰ ইমান বছৰ UCC নথকা বাবে অত্যন্ত দুখৰ জীৱন বেদনাৰে ভৰা জীৱন পাৰ কৰিলে তেওঁলোকৰ দুখত আজি আমি সমভাগী হৈছোঁ দ্বিতীয় পত্নী তৃতীয় পত্নী চতুৰ্থ পত্নীৰ মৰ্যাদাই একোজন নাৰীৰ সত্তাটোকে ধ্বংস কৰি পেলায় প্ৰথম পত্নী দ্বিতীয় পত্নী তৃতীয় পত্নীৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰে নাৰী সত্তা একোটাক ধ্বংস কৰি পেলায় এগৰাকী নাৰীৰ যেতিয়া জীৱন্ত সত্তা নোহোৱা হৈ যায় সমাজৰ অফুৰন্ত ক্ষতি হয় এগৰাকী স্বামীয়ে যেতিয়া দ্বিতীয়গৰাকীক বিবাহ কৰায় প্ৰথমগৰাকী মাতৃয়ে ঘৰৰ পৰা ওলোৱাই বাদ দি দিয়ে আজি এই ইউনিফৰ্ম চিভিল কোড সেইগৰাকী মাতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যিগৰাকী মাতৃয়ে সমাজৰ পৰা বহু আঁতৰত থাকি নিজৰ দুখ আৰু দুৰ্দশাৰ সৈতে জীৱন কটাইছে অধ্যক্ষ মহোদয় অসমৰ বিভিন্ন অঞ্চলত বাস কৰা যিসকল ছোৱালীক 18 বছৰৰ তলত ডক্টৰ হ'বলৈ সপোন দেখা ইঞ্জিনিয়াৰ হ'বলৈ সপোন দেখা শিক্ষক হ'বলৈ সপোন দেখা বিধায়িকা হ'বলৈ সপোন দেখা যিসকল ছোৱালীক 18 বছৰ নহওঁতে দেউতাক মাকে নিৰ্দয়ভাৱে বিবাহলৈ পঠিয়াই দিয়ে সেইসকল ছোৱালীৰ প্ৰতি এই UCC হ'ল শ্ৰদ্ধাঞ্জলি যিসকল ছোৱালীক 21-22 বছৰতে 3-4টা সন্তানৰ মাতৃত্ব ল'বলৈ বাধ্য কৰোৱা হয় সেইসকল মোৰ ছোৱালী মোৰ ভগ্নীৰ প্ৰতি এই UCC এক শ্ৰদ্ধাঞ্জলি মাত্ৰ 3টা শব্দই তালাক 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 মাত্ৰ 3টা শব্দই যাৰ জীৱনলৈ অন্ধকাৰৰ অমাৱস্যা নমাই আনে সেই মাতৃশক্তিৰ প্ৰতি UCC আমাৰ শ্ৰদ্ধাঞ্জলি যিসকল ছোৱালীয়ে পিতৃ মাতৃৰ মৰমত ডাঙৰ হয় মাত্ৰ ছোৱালী হোৱাৰ বাবে দেউতাকৰ সম্পত্তিৰ অকণমানো অধিকাৰ নাপায় তেনেসকল মোৰ জীয়ৰী ছোৱালী ভাগিনীৰ প্ৰতি এই UCC এক শ্ৰদ্ধাঞ্জলি এই UCC সেইসকল দুৰ্ভগীয়া ছোৱালীৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি যাক নেকি
লিভ ইন ৰিলেশ্যনশ্বিপলৈ আকৰ্ষণ কৰি যুৱকজনে নিৰ্দয়ভাৱে প্ৰতাৰণা কৰে, যাৰ সন্তানে পিতৃত্বৰ পৰিচয় অবিহনে জীৱন সংগ্ৰামত আগবাঢ়িব লাগে, তেনে দুৰ্ভগীয়া যুৱতী আৰু তেওঁলোকৰ পুত্ৰ কন্যা সন্তানৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি। অধ্যক্ষ মহোদয়, 16তম অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনতে অসমৰ নাৰী শক্তিক বন্দন কৰি, আমাৰ কন্যা মাতৃক বন্দন কৰি, আজি যি আমি এই ঐতিহাসিক ইউনিফৰ্ম চিভিল কোড এডপ্ট কৰিবলৈ গৈ আছোঁ, মই ভাবোঁ আমাৰ 5 বছৰৰ ইয়াতকৈ ভাল আৰম্ভণি আন একোৱেই হ'ব নোৱাৰে। গেছৰ দাম কমিব, গেছৰ দাম বাঢ়িব, কিন্তু এগৰাকী ছোৱালীৰ যেতিয়া জীৱন ধ্বংস হৈ যায়, তাক কোনেও উভতাই দিব নোৱাৰে, তাক চৰকাৰে উভতাই দিব নোৱাৰে। গেছৰ দাম পৰিৱেশৰ সৈতে চৰকাৰে কমাব, বঢ়াব, কিন্তু কোনো চৰকাৰে দুৰ্ভগীয়া কন্যা সন্তানটিক হেৰুৱা যৌৱন, হেৰুৱা সন্মান উভতাই দিব নোৱাৰে। সেয়েহে আজিৰ এই ঐতিহাসিক ক্ষণত ইউনিফৰ্ম চিভিল কোডৰ বিতৰ্কত ভাগ লোৱা প্ৰতিগৰাকী সদস্যৰ প্ৰতি মই অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ, আৰু অসমৰ নাৰী শক্তিলৈ, অসমৰ মাতৃশক্তিলৈ, অসমৰ কন্যা শক্তিলৈ ভাৰতীয় জনতা পাৰ্টি আৰু NDAক এইবাৰ নিৰ্বাচনত আটাইতকৈ বেছি সমৰ্থন কৰিছিল অসমৰ নাৰী শক্তি আৰু মাতৃশক্তি। যি ধৰ্মৰে নহওক কিয়, হিন্দু, মুছলমান, কোনোবাই আমাক ভোট দিব পৰা নাই, কিন্তু আমাক দোৱা কৰিছিল। ক'ৰবাত আমাক ভোট দিব পৰা নাই, কিন্তু দোৱা কৰিছিলে যে জিকক হিমন্ত বিশ্ব শৰ্মাই, জিকক বিজেপিয়ে, জিকক NDA জিকক। যিসকল মাতৃয়ে আমাক ভোট দিছিলে আৰু যিসকল মাতৃয়ে সমাজৰ বিভিন্ন পাকচক্ৰত পৰি আমাক ভোট দিব পৰা নাছিলে, কিন্তু দোৱা দিছিলে, তেওঁলোকৰ প্ৰতি এই UCC আমাৰ শ্ৰদ্ধাঞ্জলি। মই আশা কৰিম ভাৰতৰ তৃতীয়খন ৰাজ্য হিচাপে অসমে UCC পাছ কৰাৰ এক বিৰল গৌৰৱৰ অধিকাৰী খন্তেক সময়ৰ পিছতে হ'ব। মই আপোনাৰ জৰিয়তে আহ্বান জনাম, ভাৰতৰ যাতে প্ৰতিখন ৰাজ্যই ইউনিফৰ্ম চিভিল কোড এডপ্ট কৰে, আৰু আমাৰ সংবিধানৰ প্ৰণেতাসকলে যি এখন আদৰ্শ সমাজৰ কল্পনা কৰিছিল, সেইখন আদৰ্শ সমাজলৈ আমি যাতে গতি কৰিব পাৰোঁ, আমি যাতে আগবাঢ়িব পাৰোঁ। এগৰাকী সদস্যই কৈছিল যে UCC বিজেপি আৰু RSSৰ গৌৰৱ অনুভৱ কৰোঁ যে বিজেপি আৰু RSSে আমাক ইউনিফৰ্ম চিভিল কোডৰ দৰে সামাজিক বিপ্লৱৰ কাৰণে প্ৰেৰণা দিয়ে। আজি যদি বিজেপিৰ যদি মই মুখ্যমন্ত্ৰী নহ'লোহেঁতেন, RSSৰ যদি এজন স্বয়ংসেৱক নহ'লোহেঁতেন, হয়তো UCCখন কেতিয়াও আনিব নোৱাৰিলোহেঁতেন। বিজেপি আৰু RSSে আমাক শিকায় সমাজলৈ ৰূপান্তৰ আনিব, সমাজলৈ পৰিৱৰ্তন আনিব, আৰু আধুনিকতাৰ লগতে 5000 বছৰৰ ভাৰতৰ সভ্যতা সংস্কৃতিক মূল আদৰ্শ হিচাপে, প্ৰেৰণাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰি সমাজ সংস্কাৰৰ বাবে আমাক প্ৰেৰণা যোগায়। সেইকাৰণে কোনোবাই যেতিয়া কয় ই বিজেপিৰ এজেণ্ডা, RSSৰ এজেণ্ডা, মোদীৰ এজেণ্ডা, অমিত শ্বাহৰ এজেণ্ডা, তাত মই বেয়া নাপাওঁ, বৰঞ্চ গৌৰৱেৰে মোৰ বুকুখন উফন্দি পৰে যে এই কাম কৰিবলৈ মোক নৰেন্দ্ৰ মোদীয়ে প্ৰেৰণা দিয়ে, অমিত শ্বাহে প্ৰেৰণা দিয়ে, বিজেপিয়ে প্ৰেৰণা দিয়ে, RSSে প্ৰেৰণা দিয়ে। অহা 5 বছৰত আমি এনেকুৱা আৰু বহুত কাম কৰিম যিয়ে সমাজত সুস্থিৰতা আনিব, সমাজলৈ পৰিৱৰ্তন আনিব। ইউনিফৰ্ম চিভিল কোড নাৰী শক্তিৰ প্ৰতি সন্মান জনাই সদনত সৰ্বসন্মতিক্ৰমে পাছ কৰাবলৈ বিনম্ৰ অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।